মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি লৈছোঁ নৱমমান শ্ৰেণীৰ গণিত। ইয়াৰে অধ্যায় 6, ষষ্ঠ অধ্যায় ৰেখা আৰু কোণ। আজিৰ ভিডিঅ'ত থাকিব অনুশীলনী 6.2ৰ কেইটামান গণিত। ইয়াৰ আগৰ ভিডিঅ'ত মই অতি শ্বৰ্ট নিয়মত 1, 2, 3 নম্বৰ গণিতৰ উত্তৰ দিছোঁ। আজি হ'ব 4 নম্বৰ কুৱেশ্যনৰ উত্তৰ। 4 নম্বৰ কুৱেশ্যনৰ কাষত আমাৰ চিত্ৰটো দিয়া আছে, তোমালোকে চাই ল'ব পাৰা। এতিয়া এই চিত্ৰ হিচাপত আমি এইটো গণিত কৰোঁতে প্ৰথমে আমাৰ লাগিব কি? একান্তৰ অনুৰূপ কোণ গঠনৰ বাবে আমি এই আৰ বিন্দুৰ মাজেৰে এটা সমান্তৰাল ৰেখা আঁকি লম। তাৰ পিছত আমি বাকি ষ্টেপলৈ আগবাঢ়ি যাম। এতিয়া চোৱা কুৱেশ্যনত কি কৈছে, চিত্ৰ 6.31ত যদি পি কিউ সমান্তৰাল এছ টি, এংগল পি কিউ আৰ ইকুৱেল টু 110 ডিগ্ৰী আৰু এংগল আৰ এছ টি ইকুৱেল টু 130 ডিগ্ৰী, তেন্তে পি কিউ আৰ এছ অৰ্থাৎ এইটো কোণ আমি উলিয়াব লাগে। গতিকে এই ক্ষেত্ৰত আমাক ইংগিত দিয়া আছে আৰ বিন্দুৰ মাজেৰে যোৱাকৈ এছ টিৰ সমান্তৰাল থকাকৈ এডাল ৰেখা অংকন কৰা। ইয়াৰ বাবে মই কুৱেশ্যনত দিয়া সমান্তৰাল ৰেখা দুটা আঁকি লৈছোঁ। তাৰপিছত কুৱেশ্যনত দিয়া ধৰণে আমি এনেকৈ আঁকি ল'ম। তোমালোকৰ সুবিধাৰ্থে মই দেখাই দি আছোঁ। এনেকৈ আমি আঁকি ল'লোঁ। আঁকি লৈ এতিয়া এই বিন্দুৰ মাজেৰে আমি আন এটা ৰেখা সমান্তৰালকৈ আঁকি লৈছোঁ। যিহেতু এই ৰেখা দুডাল সমান্তৰাল আৰু পি কিউৰ সমান্তৰালকৈ আমি এইটো ৰেখা আঁকি লৈছোঁ, গতিকে ইয়াৰ নাম তুমি যিকোনো দিব পাৰা। মই এ বি দি দিছোঁ, এ বি আৰ বিন্দুৰ মাজেৰে যোৱাকৈ। গতিকে এই ৰেখাডাল ইয়াৰো সমান্তৰাল হ'ব, ইয়াৰো সমান্তৰাল হ'ব। এতিয়া প্ৰথমে বুজি লোৱা, এই যে সমান্তৰাল ৰেখা দুটা আছে, এই সমান্তৰাল ৰেখা দুটাক এই ছেদকে ছেদ কৰিছে। গতিকে সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো 110 ডিগ্ৰী আছে, গতিকে এই কোণটো কিমান হ'ব? এইটো 110 ডিগ্ৰী, এই কোণটো কিমান হ'ব? এই দুটা কোণ মিলি 180 ডিগ্ৰী। সমান্তৰাল ৰেখাৰ ছেদকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী। মোৰ আগৰ ভিডিঅ'ত দিয়া আছে সেইটো। গতিকে এইটো 110 ডিগ্ৰী হ'লে এইটো হ'ব 180 ডিগ্ৰী মাইনাছ 110 ডিগ্ৰী অৰ্থাৎ 70 ডিগ্ৰী। এই কোণটো হ'ল আমাৰ 70 ডিগ্ৰী। এইটো আমি মনত ৰাখিব লাগিব। এইবাৰ আহা আমাৰ মূল উত্তৰলৈ। আৰ বিন্দুৰ মাজেৰে এছ টি সমান্তৰাল এ বি হোৱাকৈ আঁকি লোৱা হ'ল। এইটো আৰ বিন্দুৰ মাজেৰে আমি এইটো সমান্তৰাল কৰিছোঁ। কাৰ? এছ টিৰ সমান্তৰাল। গতিকে এছ টিৰ সমান্তৰাল এইটো হ'লে পি কিউৰ সমান্তৰাল এইটো হ'ব। সেয়ে ইয়াতে মই কৈ দিছোঁ, এতেকে পি কিউ সমান্তৰাল এ বি হ'ব। এতিয়া দিয়া আছে আমাক এংগল পি কিউ আৰ 110 ডিগ্ৰী। এইটো কোণ 110 ডিগ্ৰী, যিটো মই ইতিমধ্যে বুজাই দিছোঁ। এতেকে এংগল কিউ আৰ এ তাৰমানে এইটো কোণ কিমান হ'ব? 70 ডিগ্ৰী কোণ হ'ব, কাৰণ এই দুটা মিলি 180 হয়। ইয়াতে মই দেখাই দিছোঁ এংগল কিউ আৰ এ ইকুৱেল টু 180 মাইনাছ 110 অৰ্থাৎ 70 ডিগ্ৰী। এই কোণটো 70 ডিগ্ৰী। এইবাৰ আহা, আমি এই 110 ডিগ্ৰীৰ সমান এইটো কোণ হ'ব, কাৰণ এইটো সমান্তৰাল, এইটো ছেদক। গতিকে এটা হ'ল আমাৰ একান্তৰ কোণ। ইয়াতে দেখাই দিছোঁ। এই ছবিটোত তোমালোকে চাই ল'ব পাৰা, যেনেকুৱা একবাৰ দেখি লোৱা। একান্তৰ কোণ সমান্তৰাল ৰেখাক ছেদ কৰিলে এইটো কোণ আৰু এইটো কোণ সমান। এইটো যদি 110 ডিগ্ৰী, এইটো হ'ব 110 ডিগ্ৰী। নিশ্চয় বুজি পাইছা? এতিয়া চোৱা ইয়াতে আমাৰ গণিতত 110 ডিগ্ৰী এইটো কোণ, গতিকে এইখিনি কোণ অৰ্থাৎ কিউ আৰ বি 110 ডিগ্ৰী হ'ব। ইয়াতে মই কৈ দিছোঁ কিউ আৰ বি ইকুৱেল টু 110 ডিগ্ৰী। কিহৰ কাৰণে? এইটোৰ লগত এইটো একান্তৰ কোণ হৈছে। একান্তৰ কোণবোৰ সদায় সমান, যিহেতু সমান্তৰাল ৰেখাক ছেদকে ছেদ কৰিছে, গতিকে এইটো 110 ডিগ্ৰী, এইটো 110 ডিগ্ৰী। এতিয়া কিন্তু ইয়াতে দুটা কোণ আছে, দুটা কোণ মিলি 110 ডিগ্ৰী। এটা হ'ল কিউ আৰ এছ, আনটো হ'ল এছ আৰ বি। কিউ আৰ এ, এইটো আনটো হ'ল কিউ আৰ এছ। গতিকে আমি কিউ আৰ বিৰ সলনি এই দুটা কোণ লিখিব পাৰি, অৰ্থাৎ কিউ আৰ বিৰ সলনি আমি এইটো কোণ আৰু এইটো কোণ লিখিব পাৰি। এই দুটা মিলি 110 ডিগ্ৰী একান্তৰ। এতিয়া কিউ আৰ এ যিটো ইতিমধ্যে আমি 1 নম্বৰত ওলাইছোঁ, মানটো কিউ আৰ এৰ সলনি 70 ডিগ্ৰী বহাই দিছোঁ। ইয়াতে আমি ক'ব পাৰি 1ৰ পৰা বুলি কৈ দিলেই হৈ গ'ল। এতিয়া কিউ আৰ এছ ৰাখি গৈছোঁ ইয়াতে, আৰু এইটো কোণ 70 ডিগ্ৰী সেইফালে গ'লে মাইনাছ হ'ল। গতিকে 110ৰ পৰা 70 গ'লে এইটো 40 চিধা 40 ডিগ্ৰী থাকিল। গতিকে এইটো কোণ হ'ব আমাৰ 40 ডিগ্ৰী। এইটোই উলিয়াবলগীয়া নিৰ্ণায়ক কোণ। এইটো হ'ল আমাৰ 4 নম্বৰ কুৱেশ্যনৰ উত্তৰ। ইতিমধ্যে 1, 2, 3ৰ উত্তৰ আমি আগৰ ভিডিঅ'ত দি দিছোঁ। এটা 4 নম্বৰ কুৱেশ্যন। মই 3 নম্বৰ লিখিছিলোঁ, 4 নম্বৰ কুৱেশ্যনত উত্তৰ হৈ গ'ল। এবাৰ 5 নম্বৰ প্ৰশ্নটো চোৱা। চিত্ৰ দিয়া আছে ইয়াতো, চিত্ৰ 6.32ত এ বি সমান্তৰাল চি ডি, এংগল পি এ পি কিউ 50 ডিগ্ৰী। এইটো কোণ 50 ডিগ্ৰী।
গতিকে আমাক উলিয়াবলৈ আৰু দিয়া আছে পি আর ডি 127 ডিগ্ৰী, এক্স আৰু ওয়াই উলিয়াব লাগে। বাস এইটো একেবাৰে সহজ গণিত, তোমালোকে চাই লোৱা একবাৰ। এই 50 ডিগ্ৰী আৰু এক্স এই দুটা একান্তৰ কোণ, গতিকে একান্তৰ কোণবোৰ সদায় সমান, সেয়ে আমি ক'ব পাৰি এক্স ইকুৱেল টু 50 ডিগ্ৰী। আকৌ ওয়াই আৰু 50 মিলি হল 127 একান্তৰ কোণ, তাৰপৰা আমি ওয়াইৰ মান উলিয়াব পাৰি। ইয়াতে চোৱা এইটো 50 এইটো এক্স, এই দুটা নিশ্চয় একান্তৰ হৈছে কাৰণ ৰেখা দুডাল সমান্তৰাল বুলি দিয়া আছে, গতিকে এক্স ইকুৱেল টু 50 ডিগ্ৰী একান্তৰ। যুক্তি নিদিলে কিন্তু নম্বৰ নাপাবা, গতিকে যুক্তিত 1 নম্বৰ। ওয়াই প্লাছ 50 ইকুৱেল টু 127, এই দুটা মিলি ইয়াৰ লগত একান্তৰ, কাৰণ একান্তৰৰ বিষয়ে আমি ইতিমধ্যে শিকিছোঁ। এনে দুটা সমান্তৰাল ৰেখা এইটো কাটিছে, গতিকে এই কোণ আৰু এই কোণ এইটো হ'ল আমাৰ একান্তৰ কোণ, একান্তৰ। এতিয়া ইয়াত যদি তুমি আৰু কিবা কোণ থাকে, যদি ভাগ কৰা থাকে, তেতিয়াহ'লে এই দুটা মিলি হ'ব এই এটাৰ লগত একান্তৰ। যেতিয়াই নহওক এই দুটা মিলি হ'ল 127 ডিগ্ৰী যিটো একান্তৰ কোণ। গতিকে ওয়াই ৰাখি দিছোঁ, 50 আমাৰ যোগ আছে, সেইফালে গ'লে বিয়োগ হ'ল, 127ৰ পৰা 50 গ'লে 77 ডিগ্ৰী, অৰ্থাৎ ওয়াইৰ মান 77 ডিগ্ৰী, এক্সৰ মান 50 ডিগ্ৰী। এইখিনি হ'ল আমাৰ উত্তৰ। অতি সহজকৈ কৰি দিয়া হৈছে, আশা কৰোঁ বুজি পাইছা। এবাৰ অতি সংক্ষেপে 6 নম্বৰ গণিতটো কৰিবলৈ চেষ্টা কৰিম। আমাৰ বি আৰু চি বিন্দুত ক্ৰমে বি এল আৰু চি এম লম্ব টনা হ'ল। এইটো আমি বি বিন্দুত আৰু চি বিন্দুত দুটা লম্ব আঁকি লৈছোঁ, কিয়নো এইটো আৰু এইটো সমান্তৰাল, অৰ্থাৎ পি কিউ আৰু আৰ এছ সমান্তৰাল। সমান্তৰাল ৰেখাৰ ওপৰত টনা লম্ববোৰো সমান্তৰাল। মনত ৰাখিবা, সমান্তৰাল ৰেখাৰ ওপৰত টনা লম্বও সমান্তৰাল, অৰ্থাৎ এইটো আৰু এইটো যিহেতু সমান্তৰাল, গতিকে বি এল আৰু চি এমও সমান্তৰাল। এবাৰ আহা চিত্ৰত দেখুৱাৰ দৰে এই কোণবোৰক ক্ৰমে এ 1, 2, 3 আৰু 4ৰে নামকৰণ কৰা হ'ল। লম্ব আকাৰত যে দুটা কোণ হৈছে, এই লম্ব আকাৰটো আমাৰ দুটা কোণ হৈছে, এই কোণ দুটাক আমি 1, 2, 3 আৰু 4ৰে নামকৰণ কৰি দিছোঁ, এটা কেৱল নামহে দিছোঁ। এবাৰ যেহেতু আমাৰ পি কিউ সমান্তৰাল আৰ এছ, এই দুটা যেহেতু সমান্তৰাল, গতিকে বি এল আৰু চি এম সমান্তৰাল হ'ব। এটা মই কৈ দিছোঁ, গতিকে বি এল সমান্তৰাল চি এম। কাৰণ কি, যুক্তি কি, সমান্তৰাল ৰেখাৰ ওপৰত টনা আকৰ্ষণা সমান্তৰাল ৰেখাৰ ওপৰত টনা লম্বও সমান্তৰাল। যেহেতু আমাৰ পি কিউ আৰু আৰ এছ সমান্তৰাল, গতিকে বি এল আৰু চি এমও সমান্তৰাল, ইয়াতে মই কৈ দিছোঁ। এতিয়া প্ৰতিফলনৰ নিয়ম মতে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। এটা আপতন কোণ, এটা প্ৰতিফলন কোণ, একেদৰে এটা আপতন কোণ, এটা প্ৰতিফলন কোণ। এই আপতন কোণ আৰু প্ৰতিফলন কোণ যিহেতু সমান, গতিকে আমি ক'ব পাৰি 1 নম্বৰ কোণ আৰু 2 নম্বৰ কোণ সদায় সমান। একেদৰে 3 নম্বৰ আৰু 4 নম্বৰ কোণ সমান। ইয়াতে কৈ দিছোঁ আপতন কোণ প্ৰতিফলন কোণৰ সমান। এটা 8ম মান শ্ৰেণীত তোমালোকে লাইট পোহৰ চেপ্টাৰত পাই আহিছা। কিন্তু এটা কথা হ'ল, কথাটো হ'ল 2 আৰু 3 যেহেতু সমান, 2 আৰু 3 সমান, কিয় সমান, এইটো আৰু এইটো সমান্তৰাল, এইটো ছেদক, অৰ্থাৎ বি এল আৰু চি এম সমান্তৰাল, বি চি হ'ল আমাৰ ছেদক, গতিকে এই দুটা কোণ একান্তৰ, একান্তৰ কোণ সমান হ'বই। সেয়ে কৈছোঁ, কিন্তু এংগল 2 সমান এংগল 3, কিয় বোলে একান্তৰ। এবাৰ এই 2 নম্বৰ কোণৰ 2 গুণ লৈছোঁ, 2ৰে পূৰণ কৰি দিছোঁ। 3 নম্বৰ কোণৰো 2 গুণ লৈছোঁ। সমান কোণৰ 2 গুণ সমান, সমান কোণৰ 2 গুণ 3 গুণ সদায় সমান, সমান কোণৰ গুণ ল'লে আমি সদায় সমান পাম। এবাৰ আহা সমান কোণৰ গুণ লৈছোঁ, গতিকে সমান। এবাৰ এংগল 2ৰ 2 গুণ, এই 2 নম্বৰ কোণৰ 2 গুণ মানে কি, এই গোটেইখিনি কোণ। ঠিক 3 নম্বৰ কোণৰ 2 গুণ মানে কি, এই গোটেইখিনি কোণ, কাৰণ 3 আৰু 4 সমান, 2 আৰু 1 সমান, গতিকে এই এংগল 2ৰ 2 গুণ মানে এই গোটেইখিনি, এংগল 3ৰ 2 গুণ মানে এই গোটেইখিনি। এতিয়া এই গোটেইখিনি মানে কি, 1 নম্বৰ যোগ 2 নম্বৰ, 1 নম্বৰ যোগ 2 নম্বৰ, এফালে 3 নম্বৰ যোগ 4 নম্বৰ। এতিয়া 1 আৰু 2 মিলি কোণটো হ'ল এ বি চি, এ বি চি, এইটো কোণ, এইটো কোণ। আৰু এফালে 3 আৰু 4 মিলি হ'ল বি চি ডি, বি চি ডি। কিন্তু দেখা যায় এই কোণ দুটাও একান্তৰ হৈছে, গতিকে কোণ দুটা যেহেতু একান্তৰ, একান্তৰ কোণ সমান হ'লে ৰেখা দুডাল সমান্তৰাল হয়, একান্তৰ কোণ সমান হ'লে ৰেখা দুডাল সমান্তৰাল হয়। সেয়ে আমি ক'ব পাৰি এ বি সমান্তৰাল চি ডি। এইখিনি হ'ল আমাৰ প্ৰমাণ। এইটো 2-3 মান প্ৰেক্টিছ কৰিবা, তোমালোকৰ সুবিধাতে পাৰিলে স্ক্ৰীনশ্বট কৰি ৰাখা, অতি সহজ কৰি দিয়া হৈছে। ধন্যবাদ।